তো ভালে কৈছে আপোনাক স্বাগতম জনাইছো আমাৰ ইটিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ তো গাইজ যদি আপুনি এখন মেৰেজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অথবা আপুনি বিয়াৰ পাৰমিশ্যনৰ কাৰণে অনলাইন আবেদন কৰিব খুজি আছে তেনে ক্ষেত্ৰত কিন্তু এইটো ভিডিঅ' কল আপোনাৰ বাবে হ'বলৈ গৈ আছে কাৰণ আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাই দিম আপুনি কেনেকৈ মেৰেজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অথবা বিয়াৰ পাৰমিশ্যনৰ কাৰণে অনলাইন আবেদন কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ সবিশেষ প্ৰচেছ দেখুৱাবলৈ গৈ আছো সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ একলৈ চাই থাকিব যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো মেৰেজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বনাবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব অপেন কৰাৰ পাছত আপুনি সিম্পলি সাৰ্চ বাৰত গৈ সাৰ্চ কৰিব সেৱা সেতু যেতিয়া আপুনি সেৱা সেতু লিখি সাৰ্চ কৰি দিব প্ৰথমতে যেটো ওয়েবসাইট দেখা পাইছে সেৱা সেতু হোম সেৱা সেতু ওয়েবসাইটৰ প্ৰথম ওয়েবসাইটত ক্লিক কৰি দিব যেতিয়া আপুনি এইটো অপচনত ক্লিক কৰিব অপচনত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত বা কম্পিউটাৰত আপোনাৰ ইন্টাৰফেসটো এনেকৈ শো কৰিব ইয়াত দেখা পাইছে লগইন হ'ব লাগিব সিটিজেন ইয়াত লগইন অপচনত ক্লিক কৰি সিটিজেন পিএফসি সিএসসি আৰু অফিচিয়েল আপোনাৰ যেটো আছে হেতুত হেৰি কৰিব মোৰ যেটো একো নাই মই জাস্ট সিটিজেন অপচনত গৈ কিনে মই ৰেজিষ্ট্ৰেচন কৰিম বা সিটিজেন অপচনত গৈ কিনে মই লগইন কৰিম সো মোৰ পিএফসি সিএসসি অফিচিয়েল কোনো এটা আইডি নাই মই সিটিজেন অপচনত ক্লিক কৰিছো যেতিয়া আপুনি সিটিজেন অপচনত ক্লিক কৰিব সিটিজেন অপচনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ ইয়াতে এটা আইডি বনাব লাগিব যদি আপোনাৰ আইডি বনোৱা আছে আইডি বনাব যদি বনোৱা নাই তেনে ক্ষেত্ৰত আপুনি আইডি কেনেকৈ বনাব লাগে মেছেজ দিব মই কমেন্ট কৰিব ইয়াতে টিক কৰিব সো মই আইডি পাছৱৰ্ডটো বহাই দিছো ইয়াতে কমেন্ট টিক কৰিব ইয়াতে দেখা পাইছে সাইন ইন অপচন জাস্ট সাইন ইন অপচনত ক্লিক কৰিব যেতিয়া আপুনি সাইন ইন অপচনত ক্লিক কৰিব এনেকৈ আপোনাৰ ইন্টাৰফেসটো শো কৰিব জাস্ট ইয়াতে এলাউ কৰি দিব এলাউ কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ যিখন পেজ সেই পেজখন কিন্তু খোল খাব ইয়াতে দেখা পাব আপোনালোকে সো মোৰ অলৰেডি পেজটো খোল খাইছে সো লোডিং হৈছে এতিয়া কি কৰিব লাগিব ইয়াতে যেহেতু ইয়াতে দেখা পাইছে হোম জাস্ট ওপৰত এটা অপচন দেখা পাইছে হোম পেজ জাস্ট আপুনি হোমত ক্লিক কৰিব লাগিব যেতিয়া আপুনি হোমত ক্লিক কৰিব হোমত ক্লিক কৰাৰ পাছতে কিন্তু আকৌ আপোনাৰ ইন্টাৰফেসখন এনেকৈ শো কৰিব ইয়াতে দেখা পাইছে ইয়াতে সাৰ্চ বক্স দেখা পাইছে সাৰ্চ বক্সত গৈ কিনে আপুনি সাৰ্চ কৰিব মেৰিজ MARRIGE মেৰিজ লিখি সাৰ্চ কৰি দিব প্ৰথম যেটো দেখা পাইছে এপইন্ট ফৰ মেৰিজ আৰু সেকেন্ড এটা দেখা পাইছে এপ্লিকেশন ফৰ মেৰিজ ৰেজিষ্ট্ৰেচন আপুনি কি কৰিব লাগিব জাস্ট এপ্লিকেশন উইথ মেৰিজ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিব লাগিব যেতিয়া আপুনি এপ্লিকেশন উইথ মেৰিজ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিব ইয়াতে দেখা পাইছে গাইডলাইনসমূহ দিয়া আছে কেনেকৈ আপুনি এপ্লাই কৰিব লাগে ইয়াতে গাইডলাইন দিয়া আছে ইয়াতে ৰিকুৱাৰমেন্টস কি ডকুমেন্টস লাগিব আপোনাৰ সাপোৰ্টিং ডকুমেন্টস কিমান টকা ফিজ পেমেন্ট কৰিব লাগে ইয়াতে দিয়া আছে আৰু ডকুমেন্টস আপোনালোকৰ কি লাগিব ইয়াতে দিয়া আছে কিন্তু ইয়াতে কৈছে প্ৰসিডিউৰ এই দুটো ফৰ্ম ডাউনলোড কৰি এখন প্ৰিন্ট আউট কৰি এখন ফিল আপ কৰি দিব লাগিব তাৰ পিছত ওপৰত দেখা পাইছে এপ্লাই নাও জাস্ট আপুনি এপ্লাই নাও অপচনত ক্লিক কৰিব এপ্লাই নাও অপচনত ক্লিক কৰাৰ পাছতে সো যেতিয়া আপুনি এপ্লাই নাও অপচনত ক্লিক কৰিব এপ্লাই নাও অপচনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনাৰ ইন্টাৰফেসটো কোন এনেকৈ শো কৰিব ইয়াত দেখা পাইছে আধাৰ হোল্ডাৰ কনষ্টেন্ট ইয়াতে তলফালে স্ক্ৰল কৰিব ইয়াতে দেখা পাইছে যদি আপুনি আধাৰ কাৰ্ডৰ সহায় কৰিব খুজিছে তেনে ক্ষেত্ৰত আপুনি এটো টিক কৰিব আৰু তলতটো টিক কৰিব টিক কৰাৰ পাছত তলত আধাৰ নম্বৰটো মাৰি কিনে আপোনালোকৰ আধাৰ ভেৰিফাই ওটিপি দিব লাগিব যদি আপুনি ওটিপিৰ ভেজাল কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি তলত দেখা পাটা তলত এটা অপচন দেখা পাইছে আই ডু নট হেভ আধাৰ কাৰ্ড জাস্ট আপুনি এটো টিক কৰিব টিক কৰাৰ পাছত ইয়াতে দেখা পাইছে আপুনি ভেৰিফাই উইথ পেন জাস্ট আপুনি পেনত ক্লিক কৰিব কৰাৰ পাছত ইয়াত দেখা আছে পেন নাম্বাৰ ইয়াতে ফুল পেন নাম্বাৰ যি ধৰণৰ নাম আছে লিখি দিব ইয়াতে ডেট অফ বাৰ্থ ইয়াতে লিখি দিব তাৰ পিছত ইয়াত দেখা আছে ভেৰিফাই ইউৰ পেন জাস্ট আপুনি এইটো অপচনত ক্লিক কৰিব এইটো অপচনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনাৰ পেনটো ভেৰিফাই হ'ব তাৰ পিছত আপোনালোকৰ এনেকৈ পেজটো খোল খাব ইয়াতে দেখা পাইছে সো এপ্লাই ফৰ মেৰিজ ৰেজিষ্ট্ৰেচন বিয়াৰ বাবে পঞ্জীয়ন ইয়াতে দেখা পাইছে মেৰিজ ইনডেন্ডেড মেৰিজটো সিলেকশন কৰিব আৰু ইয়াতে মেৰিজ এক্ট 1954 আৰু যদি হিন্দু হয় হিন্দু মেৰিজ এক্টটো বাকিখিনি সিলেকশন কৰা থাকিব নেক্সটত 7 নেক্সট অপচনত ক্লিক কৰি ইয়েছত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ইয়েছত ক্লিক কৰিব ইয়াতে আপোনালোকৰ যিখন ব্ৰাইড ডিটেইলটো বা কইনাৰ বিৱৰণটো দিব আহিছে ইয়াতে মিছ সিলেকশন কৰিব কইনাৰ নামটো এন্টাৰ কৰিব কইনাৰ ফুল নেম এন্টাৰ কৰিব লাগিব মিডল নেম থাকিলে কৰিব তাৰ পিছত দেখা পাইছে উপসৰ্গ ইয়াতে আপোনালোকৰ পেৰেন্টস বা দেউতাৰ মিষ্টাৰটো সিলেকশন কৰিব ইয়াতে দেউতাৰ ফাৰ্ষ্ট নেম লাষ্ট নেম মিডল নেম সব এন্টাৰ কৰিব তাৰ পিছত ইয়াত দেখা পাইছে মাকৰ নেম ফাৰ্ষ্ট নেম লাষ্ট নেম মিডল নেম সব এন্টাৰ কৰিব লাগিব সো মই মাকৰ হেৰিটো দি আছো ইয়াতে মেছেজ দিব তাৰ পিছত ইয়াতে ফাৰ্ষ্ট নেম লাষ্ট নেম মিডল নেমটো সিলেকশন কৰিব বা লিখি দিব লিখি দিয়াৰ পিছত তলফালে স্ক্ৰল কৰিব ইয়াত দেখা আছে ব্ৰাইড ষ্টেটাস কইনাৰ স্থিতি ইয়াতে আপুনি আনমেৰিডটো ৰাখিব যদি বিবাহ হোৱা নাই আনমেৰিডটো ৰাখিব তাৰ পিছত ইয়াতে আপোনালোকৰ অকুপেশনটো কি হয় এইটো সিলেকশন কৰিব লাগিব ইয়াতে কমিউনিটিটো সিলেকশন কৰিব লাগিব ST SC OBC জেনাৰেল যেটো হয় সিলেকশন কৰিব ইয়াতে পৰা আপোনাৰ কইনাৰ ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব
তাৰপিছত ইয়াত দেখা পাইছে মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব, ইমেইলটো দিব লাগিব। ইয়াৰ পৰা আপোনাৰ যদি পাৰ্চন উইথ ডিজাবিলিটিছ হয় সক্ষম ভাৱে য়েছ কৰিব, অন্যথা ন কৰিব। যদি বিবাহ পূৰ্ব আগতে আপোনালোকৰ কিবা সন্তান আছে তেনে ক্ষেত্ৰত ইয়াতে নামটো লিখিব লাগিব, মিডল নেম ফেলছে, ডেট অফ বাৰ্থ এণ্টাৰ কৰিব, নেম অফ দ্য ডিপেণ্ডেণ্ট যদি নিৰ্ভৰশীলৰ ওপৰত কাৰ ওপৰত নিৰ্ভৰশীল আপুনি সেইটো দিব। তাৰপিছত তলত স্ক্ৰল কৰিব, ইয়াত দেখা পাইছে পিতৃ মাতৃৰ উপসৰ্গ, ইয়াতে দেখা পাইছে আপোনালোকে এইখিনি দিব লাগিব। বৃত্তি কিমান টকা চেলাৰী বা কিমান টকা বাৰ্ষিক আয় দিব ইয়াতে। তাৰপিছত ইয়াতে ইণ্ডিয়াটো চিলেকশ্যন কৰিব, এড্ৰেছটো চিলেকশ্যন কৰিব লাগিব। এটা বৰ্তমান ঠিকনা, কইনাৰ বৰ্তমান ঠিকনাটো চিলেকশ্যন কৰিব লাগিব। চ' কইনাৰ বৰ্তমান ঠিকনাটো ইয়াতে চিলেকশ্যন হৈ আছে, মই চিলেকশ্যন কৰি দিছোঁ। দিয়াৰ পিছত আপোনাৰ ৰাজ্য চিলেকশ্যন কৰিব, ষ্টেট চিলেকশ্যন কৰিব, ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব। চ' মই ডিষ্ট্ৰিক্টটো চিলেকশ্যন কৰি দিছোঁ। চিলেকশ্যন কৰাৰ পাছত কি কৰিব, তলফালে স্ক্ৰল কৰিব আৰু ইয়াতে দেখা পাইছে এড্ৰেছ লাইন 1, ইয়াতে আপোনালোকৰ ভিলেজৰ নামটো লিখি দিব লাগিব আৰু ইয়াতে আপোনাৰ পুলিচ ষ্টেচন লিখি দিব লাগিব, এটা ডাকঘৰ, বাকীখিনি একো কৰিব নালাগে। পিন নম্বৰটো এণ্টাৰ কৰিব। ইয়াৰ পৰা আপোনালোকৰ LAC যিখন সমষ্টি নেমটো ইয়াতে চিলেকশ্যন কৰিব লাগিব। চিলেকশ্যন কৰাৰ পাছত ইয়াতে দেখা পাইছে ইয়াতে আপোনালোকৰ কাৰেণ্ট ইয়াৰ কিমান বয়স হ'ল তাতে থাকা, সেইখিনি এণ্টাৰ কৰিব। তাৰপিছত তলৰ ফালে স্ক্ৰল কৰিলে ইয়াতে দেখা পাব ব্ৰাইড পাৰ্মানেণ্ট এড্ৰেছ, অৰ্থাৎ কইনাৰ স্থায়ী ঠিকনা। ইয়াতে যদি আপোনাৰ স্থায়ী ঠিকনা যদি ছেম হয় তেনে ক্ষেত্ৰত য়েছ কৰিব, অন্যথা নোট টিক কৰিব। তাৰপিছত 7 নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। চ' যেতিয়া আপুনি 7 নেক্সট অপশ্যনত ক্লিক কৰিব, ইয়াতে কিন্তু আপোনালোকৰ অলৰেডি হেৰি হৈ গ'ল, আৰ ইউ চিয়'ৰ টু ছাবমিট, জাষ্ট আপুনি অ'কে কৰিব। অ'কে কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ হেৰিখন আহি যাব। ইয়াতে দেখা পাইছে গ্ৰুম ডিটেইল, অৰ্থাৎ দৰাৰ বিৱৰণ। ইয়াতে মিষ্টাৰ চিলেকশ্যন কৰিব, ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেমটো এণ্টাৰ কৰিব। তাৰপিছত ছেম কইনাৰ দৰাৰ দেউতাৰ নেম লিখিব ইয়াতে, ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। তাৰপিছত দৰাৰ মাকৰ নামটো ইয়াতে লিখিব লাগিব, মিছ দি দিছোঁ, MRS লিখিবলৈ। তাৰপিছত ইয়াতে আপোনালোকৰ গোটেইখিনি ফিল কৰিব। কৰাৰ পাছত তলফালে স্ক্ৰল কৰিব, ইয়াত দেখা পাইছে কইনাৰ স্থিতি, দৰাৰ স্থিতি, ইয়াতে আপুনি আনমেৰিডটো ৰাখিব। আনমেৰিডটো ৰখাৰ পাছত ইয়াতে দেখা পাইছে অকুপেশ্যন কি হয়, আপুনি অকুপেশ্যনটো চিলেকশ্যন কৰিব। তাৰপিছত তলফালে স্ক্ৰল কৰিব, যোনটো হয় আপুনি চিলেকশ্যন কৰি দিব। তাৰপিছত ইয়াত দেখা পাইছে পত্নী কেটেগৰী কোনটো হয় আপুনি চিলেকশ্যন কৰিব, জেনেৰেল, OBC, ST, SC যি হয় চিলেকশ্যন কৰিব। ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত ইমেইল দিব, মোবাইল নম্বৰ দিব। পাৰ্চন উইথ ডিজাবিলিটিজ যদি হয় য়েছ কৰিব, অন্যথা ন কৰিব। তলফালে স্ক্ৰল কৰিব, যদি বিবাহৰ পূৰ্বে কোনো সন্তান আছে সেইখিনি দি দিব। তাৰপিছত ইয়াতে হৈছে গ্ৰুম প্ৰেজেণ্ট এড্ৰেছ, ইয়াতে বৰ্তমান ঠিকনাটো দিব লাগিব। ইয়াতে কেৰেলা, উত্তৰ প্ৰদেশ যি হয়, আছাম। চ' ইয়াতে মই আছামটো চিলেকশ্যন কৰি দি আছোঁ। চ' আছামটো চিলেকশ্যন কৰি দিছোঁ অলৰেডি। আছাম চিলেকশ্যন কৰাৰ পাছত ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেকশ্যন কৰিব দিছে, ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেকশ্যন কৰিব। ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ পাছত বাকী ভিলেজ ডিটেইল দিব লাগিব, ভিলেজৰ নামটো ইয়াতে লিখি দিব। ইয়াতে পুলিচ ষ্টেচন, পোষ্ট অফিচ, এড্ৰেছ, ইয়াতে পিন নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে LACটো দিব লাগিব, কোনটো মানে সমষ্টিৰ বাসিন্দা। তাৰপিছত এই সমষ্টিটোত কিমান বছৰ ধৰি আছে সেইটো ইয়াতে এণ্টাৰ কৰিব, বছৰ, আৰু ইয়াতে মান্থ এণ্টাৰ কৰিব লাগিব। তলফালে স্ক্ৰল কৰিব, কইনাৰ দৰাৰ পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় য়েছ কৰিব, অন্যথা ছেম ধৰণে লিখি দিব। লিখি দিয়াৰ পাছত তলফালে স্ক্ৰল কৰি ইয়াতে দেখা পাইছে ছেভ এণ্ড নেক্সট, জাষ্ট আপুনি ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব, ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত আৰ ইউ চিয়'ৰ টু ছাবমিট, জাষ্ট এনেকৈ এটা অপশ্যন আহিব, আপুনি অ'কে কৰি দিব। অ'কে কৰাৰ পাছত কিন্তু আপোনালোকৰ যিখন ডকুমেণ্টছ, এতিয়া ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। ইয়াতে এটা এটাকৈ গোটেইখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইয়াতে আপোনালোকৰ আইডেণ্টিটি প্ৰুফ হিচাপে ভোটাৰ কাৰ্ড, পেন কাৰ্ড যি হয় আপুনি এটা দিব পাৰিব। তাৰপিছত ইয়াতে এজ প্ৰুফ হিচাপে হাজবেণ্ডৰ হেৰি দিব লাগিব। ইন কেছ অফ বাৰ্থ চাৰ্টিফিকেট, এ কপি অফ প্ৰুফ, যিকোনো এটা এজ প্ৰুফ দিব লাগিব। তাৰপিছত মেৰিজ ন'টিছখন দিব লাগিব, এজ প্ৰুফ দিব লাগিব। চ' এই গোটেইখিনি আপুনি কি কৰিব লাগিব, আপলোড কৰিব লাগিব। গোটেইখিনি চাইখিনি আপুনি আপলোড কৰিব ভালদৰে। আপলোড কৰাৰ পাছত গোটেইখিনি কিন্তু PDF ফৰ্মেটত আপলোড কৰিব লাগিব। যেতিয়া আপুনি PDF ফৰ্মেটত আপলোড কৰিব, গোটেইখিনি আপলোড কৰাৰ পাছত ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনালোকৰ ছেম এইখিনি আহি যাব। ইয়াতে আপোনালোকৰ যিখন হেৰি আছে চবখিনি কিন্তু ইয়াতে আহি যাব, আপোনালোকৰ প্ৰিভিউটো শ্ব' কৰিব। চ' যদি আপুনি ফিল কৰা নাই, যদি ক'ৰবাত ভুল হৈ আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এডিট কৰিব পাৰিব আৰু সম্পূৰ্ণ প্ৰিভিউটো চাব পাৰিব। চ' প্ৰিভিউটো চোৱাৰ পাছত আপুনি কি কৰিব, তলফালে স্ক্ৰল কৰিব,
চ' গোটেইখিনি যদি ঠিক ঠাকে আছে তেনে ক্ষেত্ৰত তলফালে স্ক্ৰল কৰিব লাগিব। চাই ল'ব গোটেইখিনি। স্ক্ৰল কৰাৰ পাছত ইয়াতে দেখা পাইছে গোটেইখিনি ডকুমেণ্টছ ইয়াতে আপলোড কৰা গৈছে। ইয়াতে কিন্তু PDF ফৰ্মেটত আপলোড কৰিব লাগিব। বাকী যদি PDF ফৰ্মেটত আপলোড নকৰে তেনে ক্ষেত্ৰত কিন্তু নহয়। চ' আপলোড কৰাৰ পাছত কিন্তু আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে প্ৰিণ্ট অপশ্যন, প্ৰিণ্ট কৰিব নালাগে। এতিয়া আপুনি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব, পে'মেণ্ট আপোনাৰ কৰিব লাগিব। চ' মই মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিছোঁ। যেতিয়া আপুনি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব, মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ পেজটো এনেকৈ খোল খাব, দেখা পাইছে। চ' এনেকৈ খোল খাইছে। ইয়াতে দেখা পাইছে 250 টকা আৰু 10 টকা, অৰ্থাৎ 260 টকা আপোনালোকৰ কিন্তু ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াতে পে'মেণ্ট গেটৱে অপশ্যনটো চিলেকশ্যন কৰি ইয়াৰ পৰা আপোনালোকৰ বেংক চিলেকশ্যন কৰিব লাগিব। মই IDFC ফাৰ্ষ্ট বেংকটো চিলেকশ্যন কৰি দিছোঁ। তাৰপিছত ইয়াত দেখা পাইছে এগ্ৰি ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে কৰিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। চ' অলপ সময় ৱেইট কৰিব, আহি থাকিব। চ' ইয়াতে দেখা পাইছে এইটো বক্সত টিক কৰি জাষ্ট প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰিব, আপোনাৰ পেজটো এনেকৈ খোল খাব। ইয়াতে দেখা পাইছে UPI, নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, যিকোনো এটা সহায়ত কিন্তু আপুনি এপ্লাই কৰিব পাৰিব, পে'মেণ্ট কৰিব পাৰিব। চ' মই UPIটো ক্লিক কৰি দিছোঁ। ইয়াতে আপুনি QR কোডটো জেনেৰেট কৰি লৈছোঁ। চ' এতিয়া মই QR কোডটো কিন্তু অলৰেডি জেনেৰেট কৰিছোঁ। এতিয়া মোবাইলটো উঠাই ফোনপে'ত যাইকিনে মই সেইটো স্কেন কৰিলে কিন্তু মই পে'মেণ্ট কৰি দিব পাৰিম। চ' মই স্কেন কৰি মই পে'মেণ্টটো কৰি দিছোঁ। পে'মেণ্ট কৰাৰ পাছত ইয়াতে দেখা পাইছে অলপ ৱেইট কৰিব। মোৰ কিন্তু পে'মেণ্ট অলৰেডি ডান হৈছে। ৱেইট কৰিব, অলপ সময় ৱেইট কৰিব। চ' মোৰ পে'মেণ্ট কমপ্লিট হৈছে। ইয়াতে ষ্টেটাছটো শ্ব' কৰা নাই। 1 মিনিট, কাটি নিদিব। চ' অলৰেডি মোৰ পে'মেণ্টটো কমপ্লিট হৈ গৈছে। ইয়াতে দেখা পাইছে ৰিচিপ্টটো ইয়াতে আহি গৈছে, পে'মেণ্ট ৰিচিপ্টটো। ইট উইল বি ৰিডাইৰেক্ট শ্বৰ্টলি। আপুনি একো নকৰিব, ডাইৰেক্ট শ্বৰ্টলি কিন্তু আপোনালোকৰ এইখনে আহি যাব। চ' ইয়াতে কিন্তু দেখা পাইছে একনলেজমেণ্ট ৰিচিপ্টখন কিন্তু আহি গৈছে। গেট একনলেজমেণ্টত ক্লিক কৰিলে কিন্তু আপোনালোকৰ যিখন একনলেজমেণ্ট সেইখন কিন্তু আহি যাব। ইয়াতে আপোনালোকৰ যিকোনো এটা এক্সেলেণ্ট দি দিব বা ইয়াতে এইটো লিখি দিব গুড। লিখি দিয়াৰ পাছত ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিখন পে'মেণ্ট ৰিচিপ্টখন সেইখন কিন্তু আহি গৈছে। আৰু ইয়াতে আপোনাৰ এপ্লিকেশ্যন GRN নাম্বাৰ দিয়া আছে। এই এপ্লিকেশ্যন নম্বৰটো দিয়া থাকিলে আপুনি এইটোত কিন্তু ট্ৰেক কৰিব পাৰিব। 30 দিনৰ ভিতৰত বা 30 দিনৰ পৰা 90 দিনৰ ভিতৰত কিন্তু আপুনি যিখন নিয়াৰেষ্ট আপোনালোকৰ যিখন চিলেকশ্যন কৰিছে তাতে যাই কিনে কিন্তু মেৰেজ অফিচ চিলেকশ্যন কৰিছে তাতে যাই কিনে কিন্তু আপুনি এখন এপ্ৰুভ কৰাব লাগিব। অফিচত যাব লাগিব। দুয়ো পক্ষ, দৰা আৰু কইনা দুয়োটা পক্ষৰ কিন্তু মানুহ যাই কিনে ইয়াতে অফিচত যাই কিনে এইটো চেক কৰিব লাগিব। চ' যদি আপুনি এই অনলাইনখন নিজে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আমাৰ হতুৱাই অনলাইন কৰাব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, আপুনি মেছেজ কৰিলে কিন্তু অনলাইন কৰি দিয়া হ'ব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।